শিৱসাগৰৰ খলগুৰি সত্ৰৰ কীৰ্তিকমল দেৱগোস্বামীক গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন ৰাজ্যৰ খলগুৰি নাট্য মন্দিৰত সংবাদমেল সম্বোধন কৰি এই ঘটনাটো বিকৃত ৰূপত প্ৰচাৰ হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যে। কীৰ্তিকমল দেৱগোস্বামীৰ গ্ৰেপ্তাৰৰ ঘটনাত হাজৰিকা উপাধিৰ এজন বিশেষ ব্যক্তিয়ে প্ৰৰোচিত কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাজ্যে। গত ৮ তাৰিখে খলগুৰি এজন যুৱক কীৰ্তিকমল গোস্বামী এটা অভিযুক্ত হৈ তেখেত আৰক্ষীৰ জিম্মাত আছে আৰু এই ঘটনাটোক লৈ আমাৰ খলগুৰি সত্ৰ খলগুৰি গাঁওখনৰ এটা বিৰূপ মন্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। আমি ছ'চিয়েল মিডিয়াত ইতিমধ্যে জানিব পাৰিছোঁ। আমাৰ শ্ৰী শ্ৰী খলগুৰি সত্ৰৰ যি ঐতিহ্য যি গৰিমা সেই প্ৰচাৰে ম্লান কৰিছে বুলি আমি অনুভৱ কৰি আমি কিছু কথা আপোনালোকৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। এই কথাটো সংবাদ মাধ্যমত বহুত বিৰূপ ধৰণে প্ৰচাৰ কৰা দেখা গৈছে। কীৰ্তিকমল গোস্বামীক ডেকা সত্ৰাধিকাৰ বুলিও বহু সংবাদ মাধ্যমৰ বহু পৰ্টেল চেনেলে প্ৰচাৰ কৰিছে। সেই কথাটো আমি পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। কীৰ্তিকমল গোস্বামী ডেকা সত্ৰাধিকাৰ নহয়, তেখেত ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী শচীন্দ্ৰ দেৱগোস্বামীৰ পুত্ৰ আৰু তেখেত অভিযুক্ত। তেখেতক এনেধৰণে প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰা দেখিছোঁ যে তেখেত এজন দোষী বুলি ইতিমধ্যেই প্ৰমাণ হোৱা যেন তেনেকুৱা এটা অনুভৱ হৈছে। তেখেত এজন অভিযুক্তহে, গতিকে অভিযুক্ত এজন যেতিয়া কথাটো আইনৰ আওতাত আছে, তেখেতৰ দোষী সাব্যস্ত নোহোৱাকৈ তেখেতক যেনেধৰণে প্ৰতিষ্ঠা কৰা বিচাৰিছে সেই কথাটোত আমি অতি ক্ষুণ্ণ হৈছোঁ। যিগৰাকী হাজৰিকা উপাধিৰ যিগৰাকী ব্যক্তি, তেখেতে যিটো পোষ্ট দিলে আৰু আমি যিমান দূৰ এইকেইদিনত আমি খবৰ খাতি লৈছোঁ, আমি জানো তেখেতো কোনো ধোৱা তুলসীৰ পাত নহয়। এটা এনেকুৱা হৈছে বাজিব লাগিছিলে টেমেক কটাৰী, বাজিছে হাঁচতি, এনেকুৱা এটা অৱস্থা হৈছে। গতিকে তেখেতে গোটেই কথাটো তেখেতৰ দ্বাৰাই এটা মিছলিড হৈছে।